কোনোবাই যদি টাৰ্কি আৰু চীনা কুকুৰা চৰাই পালন কৰিব বিচাৰে তেতিয়াহ'লে ফিড নহ'লে হৈ যাব। মানে ঘাঁহ বনৰ অলপ খেতি কৰিব, পোৱালি থাকোঁতে কেইদিনমান অলপ ফিড দিব লাগে সিহঁতক, আৰু যেতিয়া ডাঙৰ হ'ব চাওক একদম ৰাক্ষসৰ নিচিনা সিহঁতে বন খাব। চাওক এয়া কেনেধৰণে সিহঁতে বনবিলাক খাই আছে। যদি কাৰোবাৰ জাগা আছে 2-4 বিঘা চাৰিওফালে বাউণ্ডাৰী দিব আৰু ঘাঁহৰ খেতি কৰি দিব। আজিকালি বহুত ধুনীয়া ধুনীয়া ঘাঁহ বনৰ মানে গুটি পোৱা যায়, এইবিলাক খেতি কৰি দিব। সিহঁতে ঘাঁহ বন খাই মানে জীয়াই থাকিব, সিহঁতক ফিড নিদিলেও হৈ যায়। চাওক কিমান ধুনীয়াকৈ ঘাঁহ বন খাই আছে। নমস্কাৰ, বিজনেছ লাইন এনভিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাইছে কুকুৰা চৰাইখিনি মানে গোটেই আছিল দিনটো বাহিৰত, মানে বাহিৰৰ পৰা ঘাঁহ বন খাইছে। ৰাতিপুৱা এবাৰ দানা দিছোঁ আৰু বৰ্তমান এবাৰ। সিহঁতক মানে দিনত 2 টাইম দানা দিলে হৈ যায়। মানে বেছিভাগ সিহঁতে বাহিৰতে ঘূৰি থাকে, বাহিৰৰ পৰা দানা খায়, মানে ঘাঁহ বন এইবিলাক খায়, বেছি খায় সিহঁতে। আপোনাৰ চীনা মুৰ্গীয়ে আৰু টাৰ্কি এই দুটাই মানে বহুত ঘাঁহ খায়। মানে যদি অলপ চলপ ঘৰৰ ধান চাউল ভাত কিবা কিবি দিয়ে তেতিয়াহ'লে হৈ যায়। সিহঁতে বাহিৰৰ পৰা ঘাঁহ বনে বেছি খায়। আৰু লোকেল কুকুৰাটো জানে, লোকেল কুকুৰাও ঘাঁহ খায়, কিন্তু অলপ আমাৰ চীনা আৰু টাৰ্কিতকৈ ঘাঁহ বন অলপ কম খায় লোকেল কুকুৰা। তো এইবিলাক হৈছে আমেৰিকান ৰয়েল টাৰ্কি। আৰু যিটো ডাঙৰ আছিল 3টা, সেই 3টা বিক্ৰী কৰা হৈছে। 3টা মেল আছিল, তো মেল 3টা বিক্ৰী কৰা হৈছে। 3টাৰ ওজনো বহুত হৈছিল, আপোনাৰ 24 কেজি ওজন হৈছিল 3টা মিলি। আৰু ইয়াত পোৱালি আছে, কণী পাৰাৰ সময় হৈছে আৰু 1 মাহ পিছৰ পৰা কণী পাৰা ষ্টাৰ্ট হৈ যাব। আৰু ইয়াত ডাঙৰ আছে 2টা, এইটো যিটো কালাৰিং আছে এইটো, আৰু এইটো ডাঙৰ। কিন্তু তাতকৈ বেছি ডাঙৰ দেখা পাব এইবিলাক। এইটো হৈছে মেল, তো এতিয়ালৈকে ৰেডি হোৱা নাই, ফুল ৰেডি হোৱা নাই। তো ৰেডি হোৱাতে সময় লাগিব অলপ। মানে মেলবিলাক বেছি ডাঙৰ হ'লে কি হয়, মানে ফিমেলবিলাক মাৰি পেলায়। মানে ফিমেলৰ ওজন আপোনাৰ 3.5 পৰা 4 কেজিমান ওজন হয়, আৰু মেলবিলাকৰ ওজন 8 পৰা 10 কেজি হৈ যায়। তেতিয়া কি হয়, মানে ফিমেলবিলাক মাৰি পেলায় সিহঁতে। মানে তো বডি ৱেইটটো ল'ব নোৱাৰে, তো বডি ৱেইটটো ল'ব নোৱাৰিলে মানে বাগৰি যায়, বাগৰি যোৱাৰ পিছত মানে চেলেকি মাৰি পেলায়। তো চাওক বৰ্তমান চাইজো বহুত ধুনীয়া হৈছে। আৰু এই কলাবিলাক হৈছে কড়কনাথ, এইবিলাক দেখা পাই আছে কড়কনাথ হয়, মানে ব্লেক চিকেন, কলা মাংস। কিন্তু কিছুমানে কয় মাংসবিলাকো বহুত ব্লেক হয় বা একেবাৰে কলা হয়। একেবাৰে কলা নহয়, মানে অলপ ইয়াৰ মাংসবিলাক মানে অলপ যিটো কফি কালাৰ আহে, ডাইৰেক্ট যে ব্লেক বা এনেকুৱা ব্লেক আহিব, ব্লেক নহয়, অলপ মানে কফি কালাৰটো আহে ইয়াৰ মাংসবিলাক। আৰু চীনা কুকুৰা চৰাই মানে দেখাত বহুত ধুনীয়া, মানে কালাৰ লগা মৰম লগা। তো যিখিনি বৰ্তমান দানা দিছিলোঁ খাইছে, খাই চাওক গোটেইখিনি যাব এতিয়া ঘাঁহ খাব। চাওক গোটেইখিনি দৌৰাইছে ইয়াতে ঘাঁহ খাবলৈ। বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ, সেয়া চাওক কমপ্লিট মানে ঘাঁহ খাবলৈ গৈছে বৰ্তমান। এয়া ইহঁতৰ মানে প্ৰিয় খাদ্য হৈছে বোন, ঘাঁহ বন এইবিলাকে খায়। এয়া চাওক আহি গৈছে বোন খাবলৈ। এয়া চাওক চাওক কিমান ধুনীয়াকৈ মানে বন খাই আছে এইবিলাক। নাই ইহঁতৰ প্ৰিয় খাদ্য হৈছে বন। আপোনালোকে চাওক মানে কেনেকুৱা খাব, এনেকুৱা মানে দানাতকৈ বেছি ভাল সিহঁতে বনবিলাক বেছি ভাল পায়। মানে দানা কম খায় সিহঁতে, কিন্তু বনবিলাক বেছি খায়। চাওক আপোনালোকে মানে যদি ভাল ঘাঁহ বন আছে তেতিয়াহ'লে সিহঁতক ফিড নিদিলেও হৈ যায়। দিনটো বাহিৰত থাকিব, যদি কাৰোবাৰ বাহিৰত জাগা আছে এভেইলেবল, দিনটো বাহিৰত থাকিব, আৰু সন্ধিয়া সময়ত অলপমান ফিড দিব, মাতি দিব, ডাইৰেক্ট ঘৰত আহি যাব। ময়ো সিহঁতৰ পিছে পিছে অলপমান আহিছোঁ দেখাবলৈ। এই চীনা কুকুৰা চৰাই টাৰ্কি ইহঁতে মানে ঘাঁহৰ কাৰণে একেবাৰে পাগলা হৈ যায়। মই পিছে পিছে অহাৰ কাৰণে সিহঁতে অলপ মানে দূৰত পলাই আছে। চাওক নহ'লে এইখিনি জেগাত কমপ্লিট মানে ঘাঁহ বন খাব সিহঁতে। মোক দেখা পাই আৰু গোটেইখিনি পলাইছে। তো কোনোবাই যদি পালন কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ জিলা বকা সমষ্টি মালিবাৰী সত্ৰ, আৰু ফোন নম্বৰ দি আছে। আৰু অধিক ভিডিঅ' পাবলৈ ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।
পল্ট্ৰি ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব। চাওক লোকেল কুকুৰা চৰাই যিখিনি আছিল কমপ্লিট তাতে বাহিৰতে আছে, আৰু যিখিনি টাৰ্কি আৰু চীনা কুকুৰা চৰাই কমপ্লিট ইয়াত আহি গৈছে বন খাবলৈ। চাওক ইহঁতে ঘাঁহ বনৰ কাৰণে একদমেই পাগল। যদি পথাৰত বা কাৰোবাৰ ঘৰত জাগা আছে বেছিকৈ, চাৰিওফালে তামোল বাগান আছে, চাৰিওফালে বাউণ্ডাৰী দি দিব যাতে বেলেগৰ ঘৰত যাব নোৱাৰে, আৰু ইহঁতে দিনটো মানে ঘাঁহ বন খাব যদি ঘাঁহ বন বেছিকৈ থাকে। চাওক আপোনালোকে ঘাঁহ বনৰ খেতি কৰি ইহঁতক খুৱাব পাৰিব, মানে দানা খৰচ একেবাৰে কমি যাব।